হেল্ল' বন্ধুসকল, আজি জুবিনদাৰ সংগীতানুষ্ঠান আছে চাংচাৰিত। আমি এতিয়া গুৱাহাটীৰ পৰা ওলাইছোঁ চাংচাৰিলৈ বুলি। বেছি সময় নালাগে, এঘণ্টা টাইম লাগিব। আৰু ফাইনেলি আমি আহি পাই গ'লোহি বিহুস্থলী। তাতে ধুনীয়াকৈ আমি বেক ষ্টেজ গ'লোঁ, গৈ গাড়ী পাৰ্কিং কৰিলোঁ। অলপ পিছতে আমাক ষ্টেজ দিব। তাৰ আগতে ধুনীয়াকৈ কমিটিয়ে চাহ খোৱালে, সকলোৱে আমি চাহ খাই ল'লোঁ। তাৰ পৰা ষ্টেজ দিলে, ষ্টেজলৈ গ'লোঁ সকলো। ধুনীয়াকৈ সকলোৱে নিজৰ নিজৰ ইনষ্ট্ৰুমেণ্টসমূহ ৰেডি কৰি লৈছে। মাইক্ৰফোনৰ কানেকশ্যনসমূহ ধুনীয়াকৈ সকলো ৰেডি কৰি লৈছে। এতিয়া ছাউণ্ড চেক হৈছে। ছাউণ্ড চেক কমপ্লিট হোৱাৰ লগে লগেই জুবিনদা ষ্টেজলৈ বুলি আহিব আৰু আপোনালোকৰ মাজত গান পৰিৱেশন কৰিব। আজি মানুহ কিন্তু সাংঘাতিক হৈছে। এনেও জুবিনদাৰ অনুষ্ঠান বুলি ক'লে বহুত মানুহ হয়। চাংচাৰিটো আজি এখন ডাঙৰ ফিল্ড আৰু গোটেই ফিল্ডখন মানুহে ভৰ্তি হৈ আছে। আৰু ফাইনেলি জুবিনদা ষ্টেজলৈ আহিলে আৰু তেখেতে গান পৰিৱেশন কৰিছে। চাংচাৰিত আজি খুব ধুনীয়া এখন অনুষ্ঠান হ'ল। 2 ঘণ্টা সময় জুবিনদাই খুব ধুনীয়া ধুনীয়া গান পৰিৱেশন কৰিলে। তাৰ পৰা আমি ষ্টেজৰ পৰা নামিলোঁ। আজি শ্বৰ্ট ভিডিঅ' এটা দিছোঁ আপোনালোকৰ বাবে, যিহেতু দীঘল ভিডিঅ' বনাই থাকিবলৈ সদায় এডিট কৰিবলৈ সময় নহয়। আমি ষ্টেজৰ পৰা নামি আহি ধুনীয়াকৈ ওলাই আহিলোঁ। আহি শংকৰ ধাবাত সোমালোঁ। তাতে সকলোৱে আমি ধুনীয়াকৈ খানা খালোঁ। খাই বৈ তাৰ পৰা আমি সকলো ঘৰমুৱা হ'লোঁ।